মই এটা কথা বিশ্বাস কৰোঁ, মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰোঁ, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাইজ হৈছে ভগৱানৰ ৰূপ, আমাৰ গুৰুসকলে কৈ গৈছে। সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা, সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা। মই আজি সভাত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজক মই অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকক সেৱা জনাইছো। আপোনালোকে আশীৰ্বাদ দিয়াৰ বাবে আজি সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, মুখ্যমন্ত্ৰী হিচাপে, বিধায়ক হিচাপে, সাংসদ হিচাপে অসমৰ জনসাধাৰণক সেৱা কৰাৰ মই সুযোগ লাভ কৰিছো। মই এটা কথা বিশ্বাস কৰোঁ, মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰোঁ, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে